নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ বিশ্বৰ প্ৰতিখন দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে। মাত্ৰ কেইটামান দিনৰ পিছতেই আমেৰিকাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ নিৰ্বাচনত আমেৰিকাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ডোনাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত। আমেৰিকাৰ এই নিৰ্বাচন ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ফলাফলে ভাৰতৰ ওপৰত কি প্ৰভাৱ পেলাব? আজি এই কথা এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমেৰিকাৰ এই নিৰ্বাচনৰ ওপৰত বিশ্ববাসীৰ চকু নিবদ্ধ হৈ আছে। ইতিমধ্যে তুংগত উঠিছে আমেৰিকাৰ এই নিৰ্বাচনী প্ৰচাৰ। কোভিডৰ মহামাৰীৰ সময়ত এই নিৰ্বাচনৰ বহু গুৰুত্ব আছে। ডোনাল্ড ট্ৰাম্প বনাম জো বাইডেন। আমেৰিকাত মূলতঃ দুটা দলৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হয়। এটা হৈছে ৰিপাব্লিকান আৰু আনটো হৈছে ডেমক্ৰেট। আৰু এই ৰিপাব্লিকানৰে প্ৰাৰ্থী হৈছে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্প। আনহাতে ডেমক্ৰেটৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছে জো বাইডেন। আমেৰিকাৰ এই নিৰ্বাচনৰ প্ৰভাৱৰ ফলাফল সমগ্ৰ বিশ্বতেই পৰে। কিয়নো আমেৰিকান চৰকাৰে যিসমূহ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সিদ্ধান্ত লয় তাৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখনতেই প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে পৰে। সেয়া লাগিলে ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক নাইবা আন কোনো সুৰক্ষাজনিত বিষয়ে হওক। আমেৰিকাৰ এই যিটো বিশেষ নিৰ্বাচন, এই নিৰ্বাচনত এইবাৰ কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই বিষয়সমূহ কি কি আৰু এই বিষয়বোৰৰ ওপৰত ভিত্তি কৰি আমেৰিকান ভোটাৰে কিদৰে এইবাৰ ভোটদান কৰিব পাৰে তাক লৈ বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন পোল প্ৰকাশ কৰা হৈছে। আমেৰিকাৰ নিৰ্বাচনত এইবাৰ অন্যতম বিষয় হৈছে কোভিড-19। কিয়নো কোভিডৰ অতি ভয়ংকৰ ফল দেখিবলৈ পোৱা গৈছিল আমেৰিকাত। 2,30,000 লোকৰ ইতিমধ্যেই কৰোণাত আমেৰিকাত মৃত্যু হৈছে। আৰু ইয়াক লৈ ডোনাল্ড ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে জো বাইডেন। জো বাইডেনৰ স্পষ্ট অভিযোগ, কৰোণা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ডোনাল্ড ট্ৰাম্প। কৰোণাক লৈ ট্ৰাম্পে কৰা এটাৰ পিছত আন এটা বিভিন্ন দায়িত্ব জ্ঞানহীন মন্তব্যৰ বাবেই আমেৰিকাত এই পৰিস্থিতিৰ সৃষ্টি হ'ল। কৰোণাৰ এই বিষয়ক লৈ জনতাৰ ওচৰত ভোট বিচাৰিছে ডেমক্ৰেট আৰু জো বাইডেনে। আমেৰিকাৰ নিৰ্বাচনৰ আন এটা বিষয় হৈছে ব্লেক লাইভছ মেটাৰ। জৰ্জ ফ্লয়ড নামৰ এগৰাকী কৃষ্ণাংগ লোকৰ মৃত্যুক লৈ আমেৰিকা জ্বলিছিল। আৰু ইয়াৰ পিছতেই আমেৰিকাত থকা আফ্ৰিকান আমেৰিকানসকলে প্ৰতিবাদ কৰিছিল। বৰ্ণ বৈষম্য হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই বিষয়ক লৈ আমেৰিকাত আজিও প্ৰতিবাদ হৈ আছে। এইবাৰ নিৰ্বাচনত ইও যথেষ্ট প্ৰভাৱ পেলাব। আফ্ৰিকান আমেৰিকান, লেটিন আমেৰিকান, এছিয়ান আমেৰিকান আদিৰ অধিকাংশ ভোটাৰেই ট্ৰাম্পৰ বিৰোধী। আৰু ইয়াৰে এক সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে ডেমক্ৰেট। আমেৰিকাৰ এইবাৰ নিৰ্বাচনৰ তৃতীয়টো গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নিবনুৱা সমস্যা। ট্ৰাম্পৰ দাবী, আমেৰিকান লোকক প্ৰথম প্ৰাথমিকতা দিছে ট্ৰাম্প চৰকাৰে। ট্ৰাম্পে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছে যে আমেৰিকাত আগৰ দৰে মহান কৰি তেওঁ ৰাখিব। ট্ৰাম্পৰ অধীনত আমেৰিকাৰ নিজস্বতা ঘূৰাই পোৱা বুলিও ট্ৰাম্পে প্ৰায়ে দাবী কৰি আছে। লগতে ৰিপাব্লিকানসকলে কৈছে সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো ট্ৰাম্প চৰকাৰ সফল হৈছে। এই ক্ষেত্ৰত অৱশ্যে ডেমক্ৰেট আৰু জো বাইডেন কিছু পৰিমাণে ট্ৰাম্পতকৈ পিছুৱাই আছে। আমেৰিকাত ইতিমধ্যে এই নিৰ্বাচনক লৈ বিভিন্ন অপিনিয়ন পোল কৰা হৈছে। বিভিন্ন সংবাদ মাধ্যম বা ভোটিং যিসমূহ এজেঞ্চি আছে তেওঁলোকৰ অপিনিয়ন পোলত জো বাইডেনক ট্ৰাম্পতকৈ আগবাঢ়ি থকা দেখুওৱা হৈছে। ডোনাল্ড ট্ৰাম্পতকৈ জো বাইডেন প্ৰায় 5ৰ পৰা 6 পইণ্ট আগবাঢ়ি আছে বুলি অধিকাংশ অপিনিয়ন পোলে এইবাৰ উল্লেখ কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ অপিনিয়ন পোলৰ মতে এইবাৰ ট্ৰাম্প চৰকাৰৰ পতন ঘটিব। ৰিপাব্লিকান আঁতৰি আমেৰিকাত পুনৰ ডেমক্ৰেট উভতি আহিব। নৱেম্বৰৰ 3 তাৰিখে আমেৰিকাৰ নিৰ্বাচন আছে। কিন্তু ইতিমধ্যে ৰেকৰ্ড সংখ্যক লোকে বেলট যোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ট্ৰাম্প আৰু জো বাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ নিৰ্বাচনত। সেই কথাও অপিনিয়ন পোল বা এক্সপাৰ্টসকলৰ মন্তব্যৰ পৰা স্পষ্ট।
অৱশ্যে অপিনিয়ন পোলে ইয়াৰ পূৰ্বেও হিলাৰী ক্লিণ্টনকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব বুলি দেখুৱাইছিল যদিও সৰ্বশেষত ডোনাল্ড ট্ৰাম্পহে জয়ী হৈছিল। জো বাইডেনক জয়ী কৰাবলৈ নামি পৰিছে বৰাক হুছেইন ওবামাৰ দৰে পূৰ্বৰ ৰাষ্ট্ৰপতি। আমেৰিকাৰ এই নিৰ্বাচনৰ প্ৰভাৱ ভাৰতৰ ক্ষেত্ৰত কিদৰে পৰিব সেই কথাও আমি জানি লোৱাৰ প্ৰয়োজন আছে। ইতিমধ্যে আমি গম পাওঁ যে ডোনাল্ড ট্ৰাম্পৰ সমৰ্থক হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক বন্ধু আখ্যা দিয়ে। বিভিন্ন সময়ত ট্ৰাম্পেও মোদীক বন্ধু আখ্যা দি আহিছে। আমেৰিকাত গৈ ডোনাল্ড ট্ৰাম্পৰ পক্ষত থিয় দিছিল নৰেন্দ্ৰ মোদীয়ে। হাউডি মোদী অনুষ্ঠানত মোদীয়ে কৈ পেলাইছিল আব কি বাৰ ট্ৰাম্প চৰকাৰ। গতিকে আমেৰিকাৰ এই নিৰ্বাচনৰ ফলাফল ভাৰতৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিব। জো বাইডেন আৰু ডোনাল্ড ট্ৰাম্পৰ যদি আমি তুলনা কৰোঁ আৰু ভাৰতৰ প্ৰেক্ষাপটত ইয়াৰ ফলাফলে কিমান প্ৰভাৱ পৰিব, ইয়াৰ বিভিন্ন ধৰণৰ বিশ্লেষণ বিভিন্নজনে কৰিছে। এই বিশ্লেষণত কেইবাটাও বিশেষ কথা পোহৰলৈ আহিছে আৰু ভাৰতৰ লোকসকলে এই মুহূৰ্তত সেইবাবে আমেৰিকাৰ নিৰ্বাচনত পূৰ্বতকৈও অধিক পৰিমাণে নজৰ ৰাখিছে। চীনৰ প্ৰতি সাধাৰণতে জো বাইডেনক নৰম হোৱা দেখা যায়। চীনৰ পক্ষত আছে জো বাইডেন, আনহাতে চীনৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে ডোনাল্ড ট্ৰাম্পে। পাকিস্তানৰ ক্ষেত্ৰতো জো বাইডেন যথেষ্ট নৰম, কিন্তু পাকিস্তানৰ ক্ষেত্ৰত ট্ৰাম্প যথেষ্ট কঠোৰ। জম্মু কাশ্মীৰ আৰু CAAক লৈও ভাৰত চৰকাৰৰ বিৰোধিতা কৰিছে জো বাইডেনে। আনহাতে ভাৰতৰ পক্ষতেই এনে ক্ষেত্ৰত থিয় দিছিল ডোনাল্ড ট্ৰাম্প। ক'ৰবাত নহয় ক'ৰবাত জো বাইডেনতকৈ ডোনাল্ড ট্ৰাম্প বিভিন্ন সময়ত ভাৰতৰ পক্ষত থকা পৰিলক্ষিত হয়। এনেবোৰ কাৰণক লৈ প্ৰথমতে ভবা হৈছিল যে ডোনাল্ড ট্ৰাম্পৰ সমৰ্থনতেই এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আমেৰিকান ইণ্ডিয়ানসকলে, কিন্তু আমেৰিকাত থকা ভাৰতীয় মূলৰ লোকসকলো এইবাৰ বিভক্ত হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ কাৰণ হৈছে কমলা হেৰিছ। এইগৰাকী হৈছে কমলা হেৰিছ, ডেমক্ৰেটৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। এইগৰাকী কমলা হেৰিছৰ মাতৃ আছিল ভাৰতীয় মূলৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছে কমলা হেৰিছ। জো বাইডেন আৰু কমলা হেৰিছে একত্ৰিত হৈ এইবাৰ ডেমক্ৰেটৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু কমলা হেৰিছৰ বাবেই বহু ভাৰতীয়ই এইবাৰ ডেমক্ৰেটক সমৰ্থন কৰিছে। অৱশ্যে একাংশই ৰিপাব্লিকানৰ পক্ষতো থিয় দিয়া পৰিলক্ষিত হৈছে। এইদৰে এতিয়া আমেৰিকাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। জো বাইডেন, কমলা হেৰিছ, বৰাক হুছেইন ওবামাই আদিয়ে যথেষ্ট পৰিমাণে ডেমক্ৰেটৰ হৈ প্ৰচাৰ চলাইছে। আনহাতে এই নিৰ্বাচনত ট্ৰাম্প আৰু পেন্সৰ মূল অস্ত্ৰ হৈছে আমেৰিকাৰ জনতা আৰু আমেৰিকাকে অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি। আমেৰিকাৰ নিৰ্বাচনী ফলাফল কি হয় সেয়া আমি পৰ্যায়ক্ৰমে গম পাম। 3 নৱেম্বৰত নিৰ্বাচন আৰু তাৰ পাছত হয়তো নিৰ্বাচনৰ ফলাফল আহোঁতে কিছু সময়ৰ এইবাৰ প্ৰয়োজন হ'ব। নিৰ্বাচন ফলাফল যিয়েই নহওক কিয় ইয়াৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব। যদি ডোনাল্ড ট্ৰাম্প জয়ী হয়, হয়তো ভাৰতৰ লগত যিসমূহ নীতি আদৰ্শ বৰ্তমান সময়ত আমেৰিকাৰ আছে সেইসমূহ অব্যাহত থাকিব। কিন্তু কিবা কাৰণত যদি জো বাইডেন আৰু কমলা হেৰিছ জয়ী হয়, ইয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতৰ প্ৰতি থকা সম্পৰ্ক কেনেকুৱা হ'ব, কূটনৈতিক সম্পৰ্কবোৰ কি হ'ব, তেওঁলোকৰ পলিচি কি হ'ব, তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। এটা কথা সুনিশ্চিত, যি সময়ত বিশ্বত বিভিন্ন ভাগত বিভক্ত হৈছে চীনৰ লগত ভাৰতৰ সংঘৰ্ষ, পাকিস্তানৰ লগত ভাৰতৰ সংঘৰ্ষ, তেনে সময়তেই আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলেও ভৱিষ্যত সময়ত সমগ্ৰ যি জিঅ' পলিটিক্স আছে তাৰ ওপৰত প্ৰভাৱ পেলোৱাটো সুনিশ্চিত। আৰু সেইবাবে আমেৰিকাৰ নিৰ্বাচন এইবাৰ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।